আজি একো লাগিলো ঘৰৰ কামত মানে নিজৰ ৰুমটো সজাই হ'ল, এতিয়া আগফালৰ ৰুমটো সজাবলৈ আছে। ৰাতিপুৱাৰ পৰা বৌ কামত লাগি আছিলে, ভাবিলোঁ মই অলপ সহায় কৰি দিওঁ। মানে জানি নহয় কাম দেখিলে মানে মই ৰখি থাকিব নোৱাৰোঁ। বতৰটো এইকেইদিন সেমেকা হৈ আছিলে আৰু চোফাখিনিও গোটেই ধূলি বালিৰে ভৰি পৰিছিলে, সেইকাৰণে ভাবিলোঁ অলপ ৰ'দতে দি দিওঁ। কামখিনি অকলে নকৰি যদি লগে ভাগে কৰা হয় কামখিনি সহজো হ'ল আৰু সুচলো হ'ল। চোফাখিনিও ইফালৰ পৰা সিফালে চুচৰাই গোটেই ৰুমটো আকৃতি সলনি কৰি দিলোঁ। কামখিনি সোনকালে শেষ কৰি পেলাই এফালে যাবলগীয়াও আছে, কলৈ গৈ আছোঁ দেখাই আছোঁ ৰ'ব। পিছে কামটো মোৰ নহয় বাৰু, টিকুৰহে আছে, মই লগত যাম। তাৰ আজি বহুদিনীয়া আশা এটা পূৰা হ'বলৈ গৈ আছে। ৰ'ব অধৈৰ্য নহ'ব, সোনকালে গম পাই আছে। সি বহুদিনৰ পৰা মোবাইলটো ল'মকে ভাবি আছিল। আজি ফাইনেলি তাক লৈ আহিলোঁ মোবাইলটো ল'বলৈ। ব্লগ বনাবলৈ বোলে তাৰো মন গৈছে। আপোনালোকে সোনকালে টিকক মিনি ব্লগত পাব। আৰু নতুন মোবাইল লোৱা এক্সপিৰিয়েঞ্চটো কেনেকুৱা আপোনালোকে বুজি পাইছেই। প্ৰথম মোবাইল ল'লে মোবাইলটো নিজতকৈ বেছিকৈ সযতনে ৰখা। এতিয়া মোবাইলটো লোৱা হ'ল, কিন্তু পাৰ্টি কোনে খুৱাব? 100% সিয়ে খুৱাব লাগে, কিন্তু ইয়াৰ আকৌ উল্টাহে হ'ল, তাক মইহে খোৱালোঁ। মোৰ হোটেলত আহিলে চবতকৈ প্ৰিয় বস্তুটো হৈছে পৰঠা, আৰু খাই বৈ ঘৰ ভৰ দিলোঁ। আৰু ৰাতি পাৰ্টিটো হ'ল আমিৰ দাহঁতৰ ঘৰত। পাৰ্টিটো মানে ঘৰৰ পৰা অলপ দূৰত কৰিছোঁ। কিয় কৰিছোঁ আপোনালোকক ক'ব নোৱাৰো দিয়ক, বুজাই তাতে বুজিয়ে যাব। আৰু তাতে লগ পালোঁ মোৰ সৰু ছাবস্ক্ৰাইবাৰ এটা। বাৰু আজিলৈ ইমানে আছিলে, বাই।